নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনা হৈছে যে এই 2025 বৰ্ষত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। 2025 বৰ্ষটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব, গতিকে আমি পলম নকৰি আপোনালোকৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ বৰ্ণন আগবঢ়াইছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি পৰিয়ালত কোনো পুৰণি বিবাদ চলি আছে যিটো সমাধান কৰিব নোৱাৰি, তেন্তে এই বছৰতে সমাধান হ'ব আৰু পৰিস্থিতি আগৰ তুলনাত বহুতো ভাল হ'ব। বছৰ মাজভাগত সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম আৰু অধিক বৃদ্ধি পাব আৰু সকলোৱে ইজনে সিজনক সমৰ্থন কৰা দেখিবলৈ পোৱা যাব। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আগষ্ট ছেপ্টেম্বৰ এই মাহত তেওঁলোকৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে। বছৰৰ শেষত ঘৰত কিবা এটা অশুভ ঘটনা সংঘটিত হোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে, গতিকে আপোনালোকে সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত এনেধৰণৰ, যিসকলে নিজৰ কাম নিজে কৰে, সেয়া ব্যৱসায় হওক বা যিকোনো ক্ষেত্ৰত বিনিয়োগী হওক বা ষ্টক আপ চলাই থকা বা তেনে কোনো কিবা এটা হওক, তেন্তে এই বছৰ তেওঁলোকৰ বাবে আৰ্থিকভাৱে অতি শুভ হ'বলৈ গৈ আছে। এইবাৰ আপুনি আপোনাৰ কামৰ পৰা বহুতো টকা লাভ কৰিব আৰু বিভিন্ন ঠাইত বিনিয়োগ কৰিব। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ ঋণ আছে বা আপুনি নতুন কিবা এটা লোৱাৰ কথা ভাবিছে, তেন্তে সেই কামো এই বছৰ মাজভাগলৈকে সম্পূৰ্ণ হ'ব। চৰকাৰী হওক বা ব্যক্তিগত খণ্ডতে হওক, প্ৰথম শ্ৰেণী হওক বা চতুৰ্থ বৰ্গৰ শ্ৰেণীয়ে হওক, যিকোনো ব্যক্তিৰ বাবে কাম কৰা সকলৰ বাবে এই বছৰটো আৰ্থিকভাৱে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান পদোন্নতিক লৈ বা আপোনাৰ বৰ্তমানৰ পদক লৈও নিম্ন পদবীলৈও হ'ব পাৰে, অৰ্থাৎ আপোনাৰ প্ৰমোচনো হ'ব পাৰে বা ডিমোচনো হ'ব পাৰে, কিন্তু আপোনাৰ ডিমোচন অতি সম্ভাৱনা দেখা গৈছে আৰু আপোনাৰ আয় হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত আপুনি ইতিমধ্যে এই কথা মনত ৰাখিব লাগিব যে নিজৰ কামত 100% দিবলৈ আপুনি চেষ্টা কৰা অতি প্ৰয়োজন আৰু উচিত। ব্যৱসায় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰ আপোনাৰ বাবে শুভ হ'ব। কেৱল ব্যৱসায়ত অগ্ৰগতি হোৱাই নহয়, যদি আপুনি কাৰোবাক ঋণত টকা দিছে, তেন্তে সেয়াও আপোনাৰ ওচৰলৈ ঘূৰি আহিব। যদি আপুনি আন কোনো ক্ষেত্ৰত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰা লাভ পোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। আপোনাৰ চাকৰিত সংকটৰ আশংকা দেখিবলৈ পোৱা গৈছে। এইবাৰ মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ, যাৰ বাবে চাকৰিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পৰা আপুনি হাত সাৰিবলৈ হনুমান চালিচা আবৃত্তি কৰক। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ, ছাত্ৰ ছাত্ৰীসকলে এইবাৰ পঢ়া শুনাক লৈ চিন্তিত হৈ থাকিব আৰু ফলাফল আকাংক্ষিত নহ'ব। যদি আপুনি খেলত ভাল, তেন্তে আপুনি ইয়াত আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা ভাবিব পাৰে আৰু আপুনি সেইটো চেষ্টা কৰিব, কিন্তু আপুনি লাহে লাহে ফলাফল পাব। সেয়েহে আপুনি চেষ্টা বন্ধ নকৰিব। এইবাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এজন আত্মীয়ৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব আৰু তেওঁলোকৰ পৰাও সম্পূৰ্ণ সহায় লাভ কৰিব, যিটো তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত তেওঁক অনুসৰণ কৰিলে আপোনাৰ বাবে উত্তম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি এতিয়াও প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই বছৰটো আপোনাৰ বাবে ইমান ভাল নহয়। কোনো এটা বিষয়ত
আপোনাৰ পত্নী বা স্বামীৰ লগত মতানৈক্য হৈ থাকিব আৰু সম্পৰ্কত দূৰত্ব বাঢ়িব। এনে পৰিস্থিতিত নিজৰ স্বভাৱটো কোমল কৰি ৰাখক আৰু কথাবোৰ বুজিবলৈ চেষ্টা কৰক, অন্যথা পৰিস্থিতি আৰু বেয়া হৈ পৰিব। যদি আপোনাৰ বিয়া হোৱা নাই তেন্তে এই বছৰ কিছুমান ভাল সম্পৰ্ক আহিব, কিন্তু আপোনাৰ মা সেইবোৰত সুখী নহ'ব। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, নহ'লে পিছত আক্ষেপ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাৰ্চ মাহত স্বাস্থ্য বেয়া হৈ থাকিব পাৰে, গতিকে যত্ন লওক, কিন্তু মানসিক অসুবিধা হ'ব আৰু কিবা এটা চিন্তা হ'ব যিয়ে আপোনাৰ মনক অশান্তি দি থাকিব। এনে পৰিস্থিতিত আপোনাৰ ঘনিষ্ঠ কাৰোবাৰ লগত এই বিষয়ে কথা পাতিলে আপোনাৰ চিন্তা নাইকিয়া হৈ যাব। ঘৰত ভাল পৰিৱেশৰ বাবে শান্তি অনুভৱ কৰিব। বছৰৰ শেষত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, গতিকে যিকোনো ঠাইলৈ যোৱাৰ সময়ত আপুনি সাৱধান হওক। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই বৰ্ষত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ এক বিশেষ পৰামৰ্শ এনেধৰণৰ: যদি আপুনি বিবাহৰ বয়সত উপনীত হৈছে আৰু সম্পৰ্কৰ বাবে আগ্ৰহী, তেন্তে এই বছৰ বহুতো ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে, কিন্তু কিবা এটা কাৰণত কথাবোৰ বিশেষভাৱে আগবাঢ়ি নাযাব। গতিকে আগতীয়াকৈ সাৱধান হ'লে কথাবোৰ বেয়া হোৱাৰ আগতে সমাধান কৰিব পাৰিব। মীন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব? পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ আৰম্ভণি খুবেই ভাল হ'ব, যদিও মে' মাহৰ ভিতৰত কিছু বিসংগতি হ'ব। আপোনালোকৰ ঘৰখনত কোনো কথাক লৈ পৰিয়ালৰ লোকসকলৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। এনে পৰিস্থিতিত আপুনি আপোনাক নিজকে শুদ্ধ কৰি ৰাখিব লাগিব আৰু কাকো কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব। আপুনি নতুন ঘৰ কিনাৰ কথা চিন্তা কৰিব পাৰে, বা যদি আপোনাৰ পুৰণি মাটি আছে তেন্তে বিক্ৰী কৰাৰ কথাও আপুনি ভাবিব পাৰে। আদালতত যদি কোনো পুৰণি বিবাদ চলি আছে তেন্তে এই বছৰতেই এই সমস্যা আপোনাৰ সমাধান হ'ব আৰু তাৰ পৰাই আপুনি সকাহ পাব। সকলোৰে লগত আপোনাৰ সম্পৰ্ক মজবুত হৈ থাকিব, কিন্তু কোনোবাই আপোনাৰ বিৰুদ্ধে ক্ষোভ ৰাখিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত এনেধৰণৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আপুনি কোনো ধৰণৰ আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'ব, কিন্তু মাৰ্চ মাহ অহাৰ সময়তে আপুনি বহু ধৰণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়, চাকৰি, স্বাস্থ্য ইত্যাদি যিকোনো ক্ষেত্ৰতে আপোনাৰ লগত এই লোকচান হ'ব পাৰে। আপোনাৰ সঞ্চয় শেষ হোৱাৰ সম্ভাৱনা আছে আৰু আপুনিও ঋণৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদিও এই সমস্যা আপোনাৰ জুন মাহলৈকে থাকিব পাৰে, জুলাই মাহৰ এই সময়লৈকে আপুনি সুস্থ হৈ উঠিব আৰু আকস্মিকভাৱে সক্ষম হ'ব। তথাপিও আমি আপোনালোকক এক পৰামৰ্শ দিব বিচাৰিছোঁ যে যিকোনো সিদ্ধান্ত সাৱধান হৈ বয়োজ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ লওক আৰু তেওঁলোকৰ লগত আলোচনা কৰক আৰু সেই অনুসৰি আপুনি আগবাঢ়ক। চিন্তা নকৰাকৈ আৰ্থিক সিদ্ধান্ত ল'লে লোকচান কমি যোৱাৰ পৰিৱৰ্তে আপোনাৰ বাঢ়িহে যাব। ব্যৱসায় আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এইবাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপুনিও আপোনাৰ পথৰ পৰা আঁতৰি যাব পাৰে আৰু বহুতো এনে অনুষ্ঠান আহিব যিয়ে আপুনি ভাল আৰু ভুলৰ মাজত আপুনি পাৰ্থক্য কৰিব নোৱাৰিব। যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেন্তে কিছুমান ভুল হ'ব পাৰে যিয়ে আপোনাৰ লোকচানৰ সৃষ্টি কৰিব আৰু আপুনি আপোনাৰ পুৰণি গ্ৰাহককো আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে। এই বছৰটো চাকৰিৰ ক্ষেত্ৰত স্বাভাৱিক হ'ব আৰু আপোনাৰ মনোযোগ নতুন চাকৰি বিচাৰি পোৱাত লাগি যাব।
কিছুমান সুযোগ আপোনাৰ বাটত আহিব, কিন্তু সেইবোৰ আপুনি সুখী যেন নাপাব। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ইতিমধ্যে বেংকিং, চৰকাৰী বা আন যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে তাত সফলতা লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যৰ পৰাও পথ প্ৰদৰ্শন পাব, যিয়ে আপোনাক সহায় কৰিব। পঢ়া শুনাৰ সন্দৰ্ভত যদি কিবা বিবাদ চলি আছে, তেন্তে তাৰ সমাধান হ'ব। উচ্চ শিক্ষাত কিছু অসুবিধা হ'ব যদিও বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব। আপুনি আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাত অধিক মনোনিৱেশ কৰিব আৰু ইয়াৰ সন্দৰ্ভত কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্তও ল'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিবাহিত, তেন্তে এই বছৰ আপোনাৰ প্ৰেমিকৰ লগত কিছুমান বিষয়ত মতানৈক্য হ'ব। প্ৰথম অৱস্থাত দুয়োৰে মাজত দূৰত্ব বাঢ়িব যদিও মে মাহৰ ভিতৰত সকলো ঠিকেই হ'ব। যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা দূৰত থাকে, তেন্তে আপুনি তেওঁক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু দুয়োৰে একেলগে ক'ৰবাত ওলাই যাব পাৰে। আপোনাৰ প্ৰেম জীৱনৰ সন্দৰ্ভত আপোনাৰ ঘৰত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ কোনোবা এজন ভাই বা ভগ্নীয়ে আপোনাক এই কাম কৰাত সহায় কৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু সকলোৰে লগত নিজৰ অনুভৱ ভাগ নকৰিব, নহ'লে আপোনাৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, বছৰৰ আৰম্ভণিতে অলপ সাৱধান হওক আৰু পৰিয়ালৰ সদস্যসকলকো একেখিনি কথা কওক। কাৰোবাৰ কোনো গুৰুতৰ ৰোগ হ'ব পাৰে, যিয়ে তেওঁলোকে দুখী কৰি তুলিব। এনে পৰিস্থিতিত অতি সাৱধান হোৱা প্ৰয়োজন। ঘৰখনত ইতিবাচক পৰিৱেশ থাকিব যদিও সকলোৰে দৃষ্টি আঁতৰাই নিব লাগিব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। আপোনাৰ শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে সেউজীয়া ৰং আপুনি ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ এক বিশেষ পৰামৰ্শ এনেধৰণৰ, আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত বৃহৎ আৰ্থিক লোকচানৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিস্থিতিত আপোনাৰ আৰ্থিক তথ্যসমূহ গোপনীয় কৰি ৰাখক আৰু যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে, তেন্তে কাৰো আগত এই বিষয়ে কোৱাৰ পৰা বিৰত থাকক। এতিয়া আপোনালোকক এই ৰাশিফলৰ বৰ্ণনৰ পিছত অতি দৰকাৰী কেইটামান কামৰ কথা আপোনালোকক উল্লেখ কৰিছোঁ, যিকেইটা কাম কৰিলে আপোনালোকে জীৱনত সুখী থাকিব পাৰিব। আপোনালোকৰ এই বছৰত আহিবলগীয়া বেয়া ফলৰ প্ৰভাৱো আপোনালোকে কমাব পাৰিব। এই 2025 বৰ্ষৰ আপোনাৰ ৰাশি অনুসৰি আপুনি ইয়াৰ ফলাফল পোৱাৰ পিছত কিছু কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ
ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল মীন ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ ফলাফল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ কমেণ্ট কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।